কেবিনেটে প্ৰায় 400 কোটি টকা ব্যয়েৰে শহীদ কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে মঞ্জুৰি কৰে আৰু এই বিশ্ববিদ্যালয়খন আমাৰ গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত হ'ব বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰিবলৈ যাওঁতে যিসকল চাহ জনগোষ্ঠীৰ লোকৰ মাটি বাৰী আমি ল'ব লাগিব তেওঁলোকক বিশ্ববিদ্যালয়ে চৌহদতে স্থায়ী মাটি বাৰী আবণ্টন কৰা হ'ব বিশ্ববিদ্যালয়ৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু তেওঁলোকক ভিআৰএছ ভলেন্টিয়াৰী যেটো ৰিটায়াৰমেন্ট বুলি কয় ভিআৰএছৰ বাবে প্ৰাপ্য মজুৰি দিয়া হ'ব এই বিষয়ে মই ইতিমধ্যে তেখেতসকলৰ লগত কথা পাতিছিলো আৰু তেখেতসকলেও সম্পূৰ্ণ আনন্দৰে সন্মতি প্ৰকাশ কৰিছে শহীদ কনকলতা বিশ্ববিদ্যালয় অসমৰ এনে এখন প্ৰথম বিশ্ববিদ্যালয় হ'ব যিখন বিশ্ববিদ্যালয় ইণ্ডাষ্ট্ৰী 4.0 আৰু 5.0 ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিব ইন দা ফিল্ড অফ আৰ্টিফিচিয়েল ইন্টেলিজেন্স কোৱান্টাম কম্পিউটিং ৰবটিক্স এইবিলাক ডিসিপ্লিনত এই বিশ্ববিদ্যালয়খনত আগবঢ়াই লৈ যোৱা হ'ব এই বিশ্ববিদ্যালয়খনৰ কেৰিকুলামৰ ওপৰত ইতিমধ্যে শিক্ষা বিভাগে কাম কৰি আছে আইআইটি গুৱাহাটী আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ কেইবাজনো বিশিষ্ট ব্যক্তিক এই বিশ্ববিদ্যালয়ৰ কেৰিকুলাম নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে তেওঁলোকে দেশ আৰু বিদেশৰ বিশ্ববিদ্যালয়সমূহ ভ্ৰমণ কৰি অধ্যয়ন কৰি এটা ইণ্ডাষ্ট্ৰী 5.0 সৈতে অসমক আগবঢ়াই লৈ যোৱাৰ ব্যৱস্থাৰে এই ইউনিভাৰ্চিটিখনৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিব বেসিক সায়েন্স থাকিবই বেসিক হিউম্যানিটিজ থাকিবই কিন্তু বেসিক সায়েন্স আৰু বেসিক হিউম্যানিটিক্সৰ লগতে এই বিশ্ববিদ্যালয়খনত প্ৰযুক্তিৰ ধাৰণাটোক আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা হ'ব